নমস্কাৰ, আজি মই আপোনালোকলৈ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে হেল্থি লাড়ুৰ ৰেচিপি। আপোনালোকে সহজতে কম সময়ত এই লাড়ুবিধ বনাব পাৰিব। এই লাড়ুবিধ বনাইছোঁ মই মগু দাইলেৰে। চেনি নোখোৱায়ো এই লাড়ুবিধ খাব পাৰিব। হেল্থিৰ লগতে বহুত বেছি টেষ্টি হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ুটো বনাবলৈ বাতিটোৰে এবাতি মগু দাইল লৈছোঁ। মগু দাইলখিনি মই ভালদৰে ৩-৪ বাৰ ধুই পানীটো গুচাই এইদৰে শুকুৱাই লৈছোঁ। আপোনালোকে ৰ'দতো শুকুৱাই ল'ব পাৰে আৰু কাপোৰতো মোহাৰি ল'ব পাৰে। এইদৰে মই পানীটো দেখিছেনে, এইদৰে গুচাই লৈছোঁ। তিয়াই থৈ দিব নালাগে, ভালদৰে মোহাৰি ধুই পানীটো গুচাই লৈ আপোনালোকে এইদৰে শুকাই ল'ব। প্ৰথমতে মই লাড়ুটোৰ কাৰণে মই কেৰাহীত 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰ লিটাৰ ভালদৰে উতলাই লওঁ। গেছৰ ফ্লেমটো হাই কৰি ৰাখা। এইদৰে মই হেতাখনেৰে লৰাই থাকিম। গেছৰ ফ্লেমটো হাই কৰি মই প্ৰথমতে উতলাই এইদৰে লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া গাখীৰ উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দি এটা ছাইডত গাখীৰখিনি এইদৰে উতলি থাকিব দিম। এইফালে মই গেছত কেৰাহী এখন দি দিছোঁ। মই 2 চামুচ ৱাটাৰমেলন চিডছ দিছোঁ। অলপ ভাজি ল'ব লাগিব। ড্ৰাই ফ্ৰুইটছো দিব পাৰে, আপোনালোকে ওচৰত যি থাকে তাকে দিব। এইখিনি দেখিছেনে ফুটিব লৈছে। এতিয়া মই এইখিনি নমাই থৈ দিম। এতিয়া মই মগু দাইলখিনি দি দিছোঁ। ল' টু মিডিয়ামত এইখিনি মই ভালদৰে ভাজি ল'ম। হেল্থি লাড়ু আপোনালোকে ঘৰত সহজতে এই লাড়ুটো বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা। বেচনৰ লাড়ুতকৈও এই লাড়ুটো আপোনালোকে খাই ভাল পাব। ইয়াত কোনো ধৰণৰ এইখিনি ভাজতে ঘি দিব নালাগে। এইদৰে মই ল' টু মিডিয়ামত এইখিনি ভাজি আছোঁ। এইদৰে লৰাই থাকিব। অলপ কালাৰটো চেঞ্জ কৰি ল'ম। ইয়াত মই 2টা ইলাইচি দি দিছোঁ। খুব টেষ্টি, আপোনালোকে বনাব। এই লাড়ুটো আপোনালোকে সোনকালে বনাই খাব পাৰিব। মোৰ দালি বাতি ভালদৰে ভাজি লোৱা হৈ গ'ল। দেখিছেনে। এতিয়া মই গেছ অফ কৰি এইখিনি ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰি ল'ম। এইপিনে মোৰ গাখীৰো উতলি উতলি আধা হৈছে, দেখিছেনে। এইখিনি একেবাৰে মই ডাঠ কৰি লওঁ। আপোনালোকক মই দেখাই দিম কিমানটো জোখত ৰখাব লাগে। মই দালিখিনি এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি হৈ যায়, দেখিছেনে। ভালদৰে মিহি নহ'লে আপোনালোকে চালনীত চালি ল'ব। ভাজতে যদি ভালদৰে ভাজি লোৱা যায় তেতিয়া ভালদৰে এইদৰে মিহি হৈ যায়। দেখিছেনে। মই গেছত আকৌ কেৰাহীখন দি দিছোঁ। ইয়াতে মই ঘি দি দিম। মই ঘি 1.5 চামুচ দি দিছোঁ। বেছি একেবাৰে ঘি কম ব্যৱহাৰ কৰিম। প্ৰথমতে মই 1.5 চামুচ দি এইদৰে ভাজি ল'ব লাগিব। ল' টু মিডিয়ামত ভাজিম। এইদৰে শুকান শুকান যেন পালে আৰু মই ইয়াতে আৰু আধা চামুচ দি দিছোঁ। মই 2 চামুচ ঘি দিলোঁ। এইখিনি আৰু অলপ ভালদৰে ভাজি ল'ব লাগিব। দালিখিনি ভালদৰে ভাজিছোঁৱে, তথাপি এইখিনি আৰু আপোনালোকে এইদৰে অলপ ভাজি ল'ব। 3-4 মিনিট সময় ল' টু মিডিয়ামত। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈ গৈছে বুলি।
এতিয়া মই এইখিনি নমাই সাইড কৰি থৈ দিম। এয়া দেখিছেনে গাখীৰখিনিও উতলি উতলি এইদৰে ডাঠ কৰি ল'ব। এয়া দেখিছেনে এইদৰে। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া দালিৰ গুড়িখিনি এইদৰে দি দিছোঁ। আপোনালোকে যদি গাখীৰখিনি এইদৰে উতলাই উতলাই ডাঠ কৰি ল'ব নিবিচাৰে তেতিয়া আপোনালোকে পাউডাৰ গাখীৰো দিব পাৰে। পাউডাৰ গাখীৰখিনি আপোনালোকে অলপ পানীত গুলি লৈ এইদৰে আপোনালোকে দিব। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এইখিনি আৰু অলপ এইদৰে ভাজি ল'ব লাগিব। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়। আপোনালোকে এইদৰে বনাব ঘৰত। এইখিনি প্ৰায় হৈ আহিছে। এইদৰে আপোনালোকে অলপ ভাজি ভাজি এইদৰে শুকানৰ দৰে কৰি ল'ব। এই লাড়ুটো আপোনালোকে ফ্ৰিজত থৈ 15ৰ পৰা 20 দিনলৈ থৈ খাব পাৰিব। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাই এইখিনি ভাজিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'লোঁ। মই প্ৰথমতে ভাজি থৈ দিয়া মিলন চিডছখিনি দি দিছোঁ। এইখিনিও অলপ লৰাই লৈছোঁ। এতিয়া মই নমাই ল'ম। এতিয়া মই ইয়াতে নমাই ল'ম। সহজ পদ্ধতিত টেষ্টি লাড়ু এটা ঘৰত এইদৰে আপোনালোকে বনাব পাৰিব। এইদৰে মই নমাই ল'লোঁ। এতিয়া মই ইয়াতে এইখিনি অলপ গৰম হৈ থাকোঁতে ইয়াতে আপোনালোকে মই দিম ইয়াতে দালি লোৱা বাতিটোৰে আধা বাতিৰ অলপ কমেই দিছোঁ। মই মিশ্ৰিৰ গুড়ি দি দিছোঁ। আপোনালোকে চেনিও দিব পাৰে আৰু গুড় একেবাৰে মিহিকৈ গুড়ি কৰিও দিব পাৰে। চেনি নাখালে গুড় দিব, নহ'লে এইদৰে মিশ্ৰিয়ে দি দিব। হেলথি হয়। ভালদৰে মিলাই লৈছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মই ভালদৰে মিশ্ৰিৰ গুড়িখিনি মিলাই ল'লোঁ। এতিয়া মই ইয়াৰে লাড়ুকেইটা বনাই যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়। এয়া দেখিছেনে এটা হৈয়ে গ'ল। সেইদৰে আৰু এটা দেখাই দিছোঁ। এয়া দ্বিতীয়টো হৈ গ'ল। এইদৰে মই গোটেই লাড়ুখিনি বনাই ৰেডি কৰি লওঁ। সহজ পদ্ধতিত আপোনালোকে এইদৰে টেষ্টি লাড়ু এটা ঘৰত সহজতে বনাব পাৰিব। মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে আপোনালোকে একেবাৰে সহজ পদ্ধতিত এইদৰে হেলথি লাড়ু এটা ঘৰত বনাব পাৰিব। এটা মই দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।